বিশেষ রূপায় বিশেষত্ব কুবে বিশ্বরায় বিষ্ণু গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ। প্রবেশর গীত রাঘেন্দ্রা তাল এক তাল তাল बुला
কংসৰ কাৰাগাৰ দৈৱকীৰ গৰ্ভত জন্ম লৈ বাল্যকাল গকুল বৃন্দাবনত নানা লীলা কৰি গোপবাল সকলৰ সমে ধেনু বৈশ্য ৰক্ষা কৰিলে অক্ৰূৰ খুৰাৰ লগত মথুৰাৰ ধনু যজ্ঞলৈ গৈ অহংকাৰী কংস মামা নিধন কৰিলো আজি দ্বাৰকাৰ অধিপতি আমি সৃষ্টি ধৰ্ম ৰক্ষাৰ হেতু অত্যাচাৰীৰ অহংকাৰ মহিমূৰ কৰি ভূভাৰ হৰণৰ হেতু এয়া আমাৰ নৰ অৱতাৰ মই ব্ৰহ্ম মই পৰমানন্দ নাৰায়ণৰ পূৰ্ণ অৱতাৰ মই কৃষ্ণ কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ নমঃ ব্রহ্মাণ্ড দেবায় গো ব্রহ্মাণ্ড সীতায় জগদীশায় কৃষ্ণায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ যাও ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপণৰ হেতু দেৱী ৰুক্মিণীৰ সমে কৰোঁ আলোচ জয় হরি গোবিন্দ নারায়ণ এরা কে হরি রামরা কে খবর হরি নারায়ণ 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 এই জয় প্রথমে নাম ব্রহ্ম রূপী খনা তন হরবয়ব তারণ কারণ নারায়ণ জয় হরি গোবিন্দ রাম নারায়ণ এরা কে খো
হরি রাম কে খবর হরি নারায়ণ নারায়ণ নারায়ণ। হে গোবিন্দ, হে করুণা কেন্দ্র, তোমার অপার করুণা প্রভু। পূর্ব জন্মত দেজদাখি পুত্র এই নারদ, এই জন্মত তুমি বহুমা পুত্র রূপে জগতত কৰালা পড়েছে। জন্মে জন্মে যেন তোমাৰ গুণনাম জগতত প্ৰচাৰ কৰিবলৈ শক্তি দিয়া প্ৰভু, শক্তি দিয়া। সন্তাকারণা ভুজগা সায়না পদ্মা নাভং সুরেশম বৃষাধারং গগন সদৃশং মেঘাবর্ণা শিভাঙ্গা লক্ষ্মী কান্তা কমলজনয়না যোগে বিদ্যানগর্মা বন্দে বিষ্ণু ভবভয়হয়না সর্বলোকে কানথা সর্বলোকে কানথা সর্বলোকে প্রভু ভগবন্ত অনন্ত ঈশ্বর পপন্ন জনতারণ এ তুমি প্রিয়তম পরম দেবতা এ জানিয়া ললু শৰণ এ জানিয়া এ ললু শৰণ নারায়ণ নারায়ণ নারায়ণ। হে প্রভু ভগবন্ত অনন্ত ঈশ্বর পপন্ন জনতারণ এ তুমি প্রিয়তম পরম দেবতা জানিয়া ললু শৰণ হৰি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম রাম রাম।
আরে প্রবেখিলা ভরে মাঝে দেবী রোগমে হারে ভঙ্গে হয়তো ভামাশলে জগৎ আরে ভঙ্গে হয়তো ভামাশলে জগৎ আরে এহি মতে পয়লা গোয়া হবা রভিত আরে রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা নিরন্তর সত্যভামা বাইদেউ দ্বাৰকাপতি শ্ৰীকৃষ্ণক পতিৰূপে লাভ কৰি সঁচাকৈ আমাৰ জীৱন সাৰ্থক হ'ল ভগ্নী সত্যভামা কোৱা বাইদেউ মোৰ কি অনুমান হয় জানা কি বাইদেউ মই যেতিয়া স্বামী দেৱতাৰ চৰণ স্পৰ্শ কৰোঁ সমগ্ৰ পৃথিৱীৰ সুখ যেন তেওঁৰ পদপংকজতেই লুকাই আছে তুমি বাৰু এইষাৰ কথা অনুভৱ কৰা নে বাইদেউ সত্যভামা মোৰ কি ইচ্ছা হয় জানা কোৱা ভগ্নী মই যেন এক মুহূৰ্তৰ বাবেও মোৰ স্বামীক মোৰ কাষৰ পৰা আঁতৰাই নপঠাওঁ স্বামীক সেৱা কৰা অধিকাৰ একমাত্ৰ মোৰ বাদে যেন আন কাকোৱে নিদি কিন্তু কি হ'ব মোৰ ৰূপ যৌৱন যেন তেওঁৰ বাবে অতি ক্ষুদ্ৰ তেনেকৈ কিয় কৈছা সত্যভামা বাইদেউ যাৰ ওপৰত সমগ্ৰ বিশ্ব নিয়ন্ত্ৰণৰ ভাৰ অৰ্পিত হৈ আছে তেওঁ জানো তোমাকেই গুৰুত্ব দিলে সৃষ্টি চলিব বাৰু সেইবোৰ কথা বাদ দিয়া আহা আমি দুয়ো এই উদ্যানতে বহি প্ৰকৃতিৰ ৰূপ ৰং পান কৰোঁ তুমি বহা বাইদেউ মোৰ মনটো অলপো ভাল লগা নাই মই আহিলোঁ সত্যভামা হরে
ৰাম হৰি অনন্ত মুৰাৰী ভকত বৎসলনি এ ভকত বৎসলনি হে গয়ো ধাৰি হেৱ গয়ো ধাৰি নারায়ণ 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 স্বাগতম দেবঋষি স্বাগতম হে হরে রাম হরে অনন্ত মুরারে ভকত বৎসলনি ভকত বৎসলনি হে গয়ো ধারি হে গয়ো ধারি গয়ো ধারি নারায়ণ 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 উঠা দেবঋষি তোমাৰ আগমনত আমি অতিকৈ আনন্দিত হৈছোঁ নারায়ণ নারায়ণ সঁচানে প্ৰভু সন্দেহ কৰিছে কিয় ব্ৰহ্মপুত্ৰ নহয় দেৱী হে নাৰদক জগতে তুতকীয়া বুলি লাঞ্ছনা কৰে আৰু আমাৰ আগমনত কোনো জানো সন্তোষিত হ'ব সেই দেখি সন্দেহ কৰাটো জানো অসম্ভৱ দেৱী সন্দেহ নকৰিবা নাৰ কোৱাচোন প্ৰভু কোৱাচোন তোমাৰ অসাৰ অভিপ্ৰায় নাৰায়ণ নাৰায়ণ অভিপ্ৰায় অভিপ্ৰায় কি হ'ব প্ৰভু হে আপুনিতো জানেই শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰাই এই বৈৰাগী নাৰদৰ ঘৰে মই আৰু তেনেস্থলত বৈৰাগী নাৰদৰ বীণখনি হৰি নামৰে ৰাগিনী তুলি তুলি এই হৰি নামৰে ৰাগিনী তুলি তুলি কেতিয়ানো এই স্থান পালো কি গমেই নাপালো প্ৰভু দেৱঋষি দেৱী আপোনাৰ বিনাখনিত থকা ফল পুষ্পপাহে কিন্তু বৰ শোভা কৰিছে চাওকচোন না সঁচাকৈ প্ৰিয়ে দেৱঋষি প্ৰভু তোমাৰ কিন্তু সেই পুষ্পপাহিয়ে সঁচাকৈ সমৰ্থন কৰিছে দশুদী সুগন্ধ তামোল মোলাইছে ইমান ধুনীয়া পুষ্প তুমি ক'ত পালা দেৱঋষি নাৰায়ণ নাৰায়ণ আপুনি কিন্তু সঁচাকৈ চতুৰ প্ৰভু দেৱঋষি অন্তৰ্যামী গৈও আপুনি মোৰ মুখৰ পৰা জানিব বিচাৰিছে দেৱঋষি শুনক প্ৰভু কোৱা দেৱঋষি এদিন অকস্মাতে মই দেৱৰাজেন্দ্ৰৰ ৰাজসভাত উপস্থিত হ'লোঁ কি জানো দেৱৰাজে এই পুষ্পপাহি মোক উপকাৰী দিলে দেৱী দেৱঋষি হে পাৰিজাত পুষ্প হেনো অপাৰ গুণৰ অধিকাৰী পাৰিজাত পুষ্প হয় দেৱী মইনো আৰু কি কৰিম
বিনকনিতে লগাই ললো পাৰিজাত পুষ্পৰ গুণৰ কথা ক'বনে দেৱ ঋষি নাৰায়ণ নাৰায়ণ দেৱী এই পুষ্প যাৰ গৃহত থাকে তেওঁ ঐশ্বৰ্যশালী হয় যি নাৰীয়ে শিৰতে পৰিধান কৰে তেওঁ মহা সৌভাগ্যশালী হয় স্বামীৰ সুখৰ পৰা কেতিয়াও বঞ্চিত নকৰে নাৰায়ণ নাৰায়ণ প্ৰভু দেৱ ঋষি এই বৈৰাগী নাৰদনৰ এই পুষ্প কিৰ কাম এই পুষ্প আপুনিয়ে গ্ৰহণ কৰক পাৰিজাত পুষ্প মই কি কৰিম দেৱ ঋষি নাৰায়ণ নাৰায়ণ কিয় প্ৰভু আপোনাৰ এগৰাকী মৰমৰ ভাইজাক অৰ্পণ কৰক তেনেহ'লে দিয়া দেৱ ঋষি এই পুষ্প মই দেৱী ৰুক্মিণীকে কৰোঁ অৰ্পণ হে সুন্দৰ বিচাৰে প্ৰভু সুন্দৰ বিচাৰে লওক প্ৰভু দিয়া নাৰ দেৱী এ তোমাৰ সৌভাগ্য দেখি এই নাৰদ আজি অতিকে আনন্দিত বাৰু প্ৰভু দেৱ ঋষি হেভে মই বিদায়হে মাগিছোঁ যোৱা দেৱ ঋষি খাটিছোঁ মাধৱ প্ৰাণৰ বান্ধৱ এ ভকতি অমিয়া এ প্ৰভু সুখতো দুখতো লওঁ তোমাৰ না এ কৰিবা অধম দয়া এ কৰিবা অধম দয়া নাৰায়ণ 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 এই খাটিছোঁ মাধৱ প্ৰাণৰ বান্ধৱ ভকতি ৰমিয়া প্ৰভু সুখতো দুখতো লওঁ তোমাৰে নাম কৰিবা অধম দয়া হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম রাম রাম নারায়ণ 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 আহাকে মই নিজ হাতে এই পাৰিজাত পুষ্প তোমাক পিন্ধাই দিওঁ দেখা দেখা সর্বজনা ঈশ্বর লীলা পারিজাত বৃক্ষ পুষ্প আজি ভজ কপি ধাইলা স্বামী দেৱী
দুখ হয় আনৰ কথা ভাবি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহ'বা প্ৰিয় স্বামী আহা দেৱী আমি এতিয়া নিষ্কৰ্ম সমগ্ৰসৰ বলক প্ৰভু জয় নরকাসুর জয় জয় নরকাসুর জয় জয় মহা মহাবীর গণর জয় 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 হিট টাটা হিটা হিট হেই জিট হেই টাকি টাটা হিটা রিটি নাট হেই জিট হেই হিটা রে নিটা রে নাও রে ও এ রবে খ করিয়া আহে দর কয় খুরা আরে পদ হরে বহুমতি হবে আরে পদ হরে বহুমতি হবে ঘৃণিত দেৱতাৰ শত সহস্ৰাঞ্চৰাৰে গৰ্জৰিত জ্যোতিষপুৰৰ অধেশ্বৰময় ওৰ ভয়ত ত্ৰস্তপান হয় প্ৰাগ জ্যোতিষপুৰৰ সমস্ত প্ৰজা সেনাপতি পৃথকেন অমুক ৰাজ্যৰ সংবাদ প্ৰাগ জ্যোতিষৰে সমস্ত প্ৰজাই কৰিছেনে গুণগান এই নৰকাসুৰ প্ৰাগ জ্যোতিষৰ হেই মহাৰাজ সেনাপতি ৰাজ্যৰ চতুৰ দিশে কৰি বিচাৰণ পুৱাৰাই কোনো পদা অশুভ বতৰা মহামুখে কৰিছে হবে জীবন নিৰ্বাহ প্ৰতিজনে চৈতনী কৰে পুনৰ উত্তম অতি উত্তম ঘটকাসুৰ বধৰ পাছত প্ৰাগ জ্যোতিষৰ অধেশ্বৰময় তথাপিও এক সৈন্যতাই বিৰাজিছে মোৰ প্ৰাণত জন্মদাত্ৰীমাতৃৰ স্নেহ অমৃতৰ পৰা বঞ্চিত হৈ অসহায় হৈ উঠিছে এই নৰকৰ জীৱন চাৰজ চাৰজ বুলি এই দেৱতা সমাজে উপহাস কৰি বিকময় কৰি তুলিছে মোৰ অতীত বৰ্তমান সেনাপতি কথা দিনাৰিব মনত যেদিন আহিব সুযোগ খবৰ কৰিম মত গৰ্বী দেৱতাৰ গৰ্ব দেখুৱাম দানৱৰ বীৰত্ব নিজৰ বালক মহাৰাজ আপুনি আজি ক্লান্ত খন্তেক বিশ্ৰাম কৰক গৈ ইমান সহজতে এই নৰকাসুৰে ক্লান্ত নহয় সেনাপতি লক্ষ্য মোৰ লক্ষ্য বিজয় জানিব নিশ্চয় লক্ষ্য স্থান নোপোৱা পৰ্যন্ত নৰকৰ এই বিজয় যাত্ৰা নহ'ব সমাপ্ত বল সেনাপতি তাকু জয় গিৰি জয় তাকু জয়
ধীরা হে দাহি দাও গীতি দাও হৃদয় ধীরা হে বিষ্ণু ভগতর সংগ এলৈবা থমত গুৰু শাখাকো রিবা ভালো মতে এ গুরু মানি শাখাকো রিবা ভালো মতে দেৱী সত্যভামা আহক দেৱঋষি আজি আমাৰ পৰম সৌভাগ্য এই সত্যভামাৰ ওচৰলৈ দেৱঋষি নাৰদ অহাৰ কাৰণ জানিব পাৰোঁনে নাৰায়ণ নাৰায়ণ দেৱী সেই কাৰণ তেনেকুৱা একো নাই কিন্তু কি হ'ল দেৱঋষি প্ৰকাশ কৰক আশ্চৰ্য আশ্চৰ্য অ দেৱী অতি আশ্চৰ্য কি আশ্চৰ্য দেৱঋষি নহয় মানে মই ক'ব বিচাৰিছোঁ আচলতে কাৰোবাক ভালদৰে জনাটো আৰু কাৰোবাক ভালদৰে বুজাটো অতি জটিল দেৱী মই বুজা নাই দেৱঋষি নাৰায়ণ নাৰায়ণ যেনে ধৰক মই দেৱী সত্যভামাক বুজি পোৱা আৰু দেৱী সত্যভামাই দ্বাৰকাপতি শ্ৰীহৰিক বুজি পোৱা সেই সকলোবোৰে জটিল দেৱী পহেলিকা নাৰাখিব দেৱঋষি কৃপা কৰি বুজাই কওক নাৰায়ণ কৃপা দেৱী মই কৃপা কৰিব পৰা হ'লে সুন্দৰী দেৱী সত্যভামাই এই যদুপতি মৰমৰ পৰা বঞ্চিত হ'ব নালাগিলহেঁতেন দেৱঋষি অঁ দেৱী বিধিয়ে তোমাকে বঞ্চিত কৰিলে যেতিয়া মইনো আৰু কি কৰিব পাৰিম দেৱী মুনিবৰ মোৰ সমান ভাগ্যৱতী আন কোনো নাই মই যদুপতি কৃষ্ণ অতি মৰমৰ ভাৰ্যা তেনেস্থলত আপুনি অঁ দেৱী মই স্বচক্ষে যি দেখিছোঁ সেয়াহে তোমাকে ব্যক্ত কৰিছোঁ তোমাৰ প্ৰতি যদুপতিৰ কিমান স্নেহ মোৰ কিন্তু তাৰ সন্দেহ আছে অঁ দেৱী নগ'লেনো অমৰাৱতী সেই বহুগুণ সম্পন্ন পুষ্প পাখি অঁ অমৰাৱতী সেই বহুগুণ সম্পন্ন পুষ্প পাখি তোমাক নিদি এই ৰুক্মিণী আইক দিয়ে নে নাৰায়ণ নাৰায়ণ পাৰিজাত পুষ্প হয় দেৱী কি পাৰিজাত পুষ্প দেৱঋষি সৰগৰ এই পুষ্প যি নাৰীয়ে শিৰতে পৰিধান কৰে তেওঁ মহা সৌভাগ্যশালী হয় দেৱৰাজ ইন্দ্ৰই মৰমতে দিয়া পুষ্প পাখি লৈ মই যদুপতি আৰু ৰুক্মিণীৰ আগত উপস্থিত হ'লো এই বৈৰাগী নাৰদনৰ কি কামত আহিব সেই দেখি যদুপতিকে অৰ্পণ কৰিলো তাৰপিছত মই ভাবিছিলো যদুপতিয়ে সেই পাহ তেওঁ অতি সুন্দৰী ভাৰ্যা সত্যভামাকে অৰ্পণ কৰিব কিন্তু দেৱী এই পাহ যদুপতিয়ে নিৰ্সাদেই ৰুক্মিণী আইক পিন্ধাই দিব সেয়েহে কৈছোঁ দেৱী
তোমারই প্ৰতি যদুপতি কিমান স্নেহ মোৰ কিন্তু তাত সন্দেহ আছে মই এতিয়াহে বুজিছো স্বামীৰ মুখত অমৃত আৰু অন্তৰত মোৰ প্ৰতি হলাহল বিষ স্বামীৰ মৰমৰ পৰা বঞ্চিত হৈ মই জীয়াই থাকিব নোৱাৰো দেৱৰেখী কি অৱস্থা কেনে জীৱনৰ এইবিলাক তুমি মোৰ অসহ্য নকবা দেৱী কিবা এটা উপায় চিন্তা কৰা দেৱী কিবা এটা উপায় চিন্তা কৰা ইমান অপমান মই সহ্য কৰিব নোৱাৰো দেৱৰেখী ৰুক্মিণী থোপাতহে পাৰি যেনে শোভা কৰিব আৰু মোক বাধা নিদিব দেৱৰেখী অপমান সহ্যৰ কাকৈ পিতৃ তুমি ইমান অধৈৰ্য নকবা দেৱী যদুপতিয়ে কৰিব নোৱাৰা কাম কি আছে দেৱৰেখী যদুপতিয়ে কৰিব নোৱাৰা কাম কি আছে ৰুক্মিণীয়াই এপাকে দিছে তোমাক কি জানি সৰগৰ খাই পাৰিজাতি বৃক্ষ জুপিকে আনি দিয়ে সেয়ে কৈছে দেৱী তুমি মাত্ৰ ধৈৰ্য ধৰা প্ৰেম ভৰা অভিমানেৰে তুমি মাত্ৰ যদুপতিক বাধ্য কৰোৱা মই বাৰু তোমাৰ কথা যদুপতিক কমগৈ বাৰু দেৱী এবে মই বিদায়কে মাগিছো যাওক দেৱৰেখী আপোনাৰ কথাই যেন সঁচা হয় এটা কথা মনত ৰাখিবা দেৱী প্ৰেম ভৰা অভিমানেৰে নাৰায়ণ নাৰায়ণ
লালন কি অসহ্য নিজ সন্তানৰ আগত গোপন কৰি আত্মপৰিচয় প্ৰতিশোধৰ দাবানল জ্বলাইছো হিয়াত সাজু হেৰো লাঞ্চিতা নাৰী অসতি বুলি দেৱতাই কৰা সেই উপহাসৰ প্ৰতিশোধৰ বাবে তোৰ সন্তান নৰকাসুৰক প্ৰস্তুত কৰ তই দুৰ্দান্ত ৰূপে নৰক বাছা নৰক ভাই মাতৃ মোৰ কিয় মাতিলাই নয়ন যুগল যেন জ্বলন্ত অগ্নি হৈ জ্বলিছে তোমাৰ আহ পুত্ৰ মোৰ কাষলৈ আহ মাতৃৰ বুকুত মূৰ থৈ শীতল কৰটোৰ জন্মদাত্ৰীৰ উত্তপ্ত পৰাণ জন্মদাত্ৰী তুমিতো নোখোৱা কি নৰকৰ জন্মদাত্ৰী তুমিতো ধাই মাতৃ মাৰ জন্মদাত্ৰী পুত্ৰ অসম্ভৱ অতি অসম্ভৱ বিদেহৰ ৰাজপুত্ৰ মই আই বসুন্ধৰা জন্মদাতা জনক নিপতি ৰাজধাত্ৰী কাত্যায়নী তুমি কেনেকৈ খোৱা মাতৃ মোৰ পুত্ৰ মোৰ নয়নৰ মণি মাতৃ অবিশ্বাস নকৰিবা বাছা ৰাজৰ্ষি জনকৰ যজ্ঞ ভূমি সিদিনা মাথোন জন্ম তোমাৰ মোৰে গৰ্ভত আৰু অধৈৰ্য নকৰিবা মাতৃ চাৰজ বুলি সমগ্ৰ বিশ্বই কৰিছে খ্যাত বজ্ৰাঘাত আকৌ এক পখেলিকা নেমেলিব ধাই মাতৃ পুত্ৰ কোন তুমি কেনেকৈ খোৱা মাতৃ মোৰ যে আমুক তোমাৰ সত্য পৰিচয় তোমাৰ জননী মই বসুন্ধৰা পুত্ৰ কাত্যায়নী ছদ্মবেশে ধাত্ৰী ৰূপে লৈ ৰাজৰ্ষি জনকৰ ছত্ৰ ছায়া মাতৃত্বৰ অপত্য স্নেহ কৰিছিলো তোমাকে লালন পালন পূজনীয় বসুন্ধৰা তুমি নৰক জননী আই এই কথা মোৰ নহয় বিশ্বাস সন্দেহ নকৰিবা নৰক সঁচাকৈয়ে বসুন্ধৰা মই জননী তোমাৰ আছা তুমি মাতৃৰ কাষত সঁচা তুমি মোৰ মাতৃ বসুন্ধৰা আই পূজনীয় মাতৃ দেৱী মোৰ উঠা বাছা দীৰ্ঘজীৱী হোৱা আই সঁচাকৈ যদি তুমি মোৰ মাতৃ কিয় অতদিনে গোপনে আছিলা কিয় অতদিনে গোপন কৰি আত্মপৰিচয় বঞ্চিত কৰিলা মোক মাতৃ স্নেহ অমৃতৰ পৰা আছে বাছা ইয়াতো আছে উচিত কাৰণ সময়ত সকলোতে জনাম তোমাক আই কোৱা পুত্ৰ কি ভাবিছা কিবা যদি আশংকা আছে মনত অকপতে প্ৰকাশ কৰা মোৰ পেটে কোন আই কিবা নাম কিবা ধাম অথবা কৰে বিচৰণ জানো মাতৃ যাৰ মাতৃ তুমি বিশ্বধাত্ৰী বসুন্ধৰা পিতৃ তাৰ হ'ব নোৱাৰে সামান্য এজন হে মাতৃ প্ৰকাশ কৰি পিতৃ পৰিচয় ধন্য কৰা পুত্ৰৰ জীৱন কোন বাছা জন্ম তব বিষ্ণু ঔৰখত বাছা বিষ্ণু ঔৰখত সৃষ্টিৰ আদিতে যেতিয়া বৰাহ ৰূপেৰে অৱতাৰ ধৰিছিল বিষ্ণুৱে ধৰা পত্নী ৰূপে তেওঁ মোক কৰিলে গ্ৰহণ সেয়েহে পুত্ৰ বিষ্ণু বীৰ্যে জন্ম তোমাৰ মোৰে গৰ্ভত মোৰ পিতৃ বিষ্ণু নাৰায়ণ বাছা বিষ্ণু নারায়ণ মোর পিতৃ উনা উনা হেরা জগৎ পাখি উনা হেরা সত্যপর দেবতা এই নরকাসুর চারজ নহয় নরকাসুরর পিতৃ বরাহ রূপে বিষ্ণু নারায়ণ যদিও জন্ম তোমাৰ বিষ্ণু ঔৰখত একমাত্ৰ ৰাজৰ্ষি
দুখী জনকৰ পিনে নিমিলিল তোমাৰ কতো আশ্ৰয়ৰ স্থল। মাতৃ দেৱতা বিধাতা যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে ঘৃণাভাৱে লুকুৱালে মোক। কোৱা পুত্ৰ, কি দুখ মোৰ, কি দুখ জন্মত তোমাৰ? যক্ষ ৰক্ষ দেৱতা কিন্নৰ কাৰ কটাক্ষয় কৰিব নোৱাৰে আজি এই নৰকক দুৰ্বল। মাতৃ তুমি বিশ্বধাত্ৰী বসুন্ধৰা সন্মুখত, পিতৃ মোৰ নাৰায়ণ বৰাহ ৰূপত। হে মাতৃ নিশ্চিন্তে থাকা, তোমাৰ পুত্ৰ নৰকে আজি এই প্ৰচণ্ড শক্তিৰে যুঁজি স্বৰ্গ মৰ্ত্য আৰু পাতাল এই তিনিওটালৈকে কৰিব পদানত। ময়ো তাৰ অপেক্ষাতেই আছো পুত্ৰ। সহস্ৰ লাঞ্ছনা গঞ্জনাৰে অতদিনে জৰ্জৰিত হিয়া কোনোদিনে পৰিব হাত। তাৰ অপেক্ষাতে মাথো কটাইছো জীৱন। আশীৰ্বাদ কৰা আই, মাতৃ নিন্দাৰ প্ৰতিশোধৰ বাবে হও অগ্ৰসৰ। আশীৰ্বাদ কৰিছো পুত্ৰ, তোৰ মনৰ কামনা পূৰণ হওক। কিন্তু মনত ৰাখিবি পুত্ৰ, আই কৰ যদি উৎপীড়ন দ্বিজ সন্তজনক, মাতৃ হৈও মই তোক নকৰিম ক্ষমা। আৰু যদি কৰ অন্যথা জানি থ নৰক, তোৰ মৃত্যু বানবোৰ হাতৰ মুঠিত। ভাল মাতৃ, তোমাৰ বাক্য নকৰো অন্যথা। মায়া মায়া ময়ো যাওঁ পুত্ৰৰ বিজয়ক্ষণলৈ প্ৰতীক্ষা কৰোগৈ। দেৱী সত্যভামা, প্ৰিয়ে কি হ'ল প্ৰিয়ে? কোৱা দেৱী, কি হৈছে তোমাৰ? নিষ্ঠুৰ নিদাৰৰ কপট হৃদয় তোমাৰ। প্ৰাণপ্ৰিয়া মোৰ, কিয় আজি এনে বাক্য তুমি কৰিছা উচ্চাৰণ? সুবদনী সুনয়নী কৃষ্ণপ্ৰিয়া তুমি, তোমাৰ প্ৰেমত ব্যাকুল কৃষ্ণৰ মনত। কিয় তুমি বাক্য বাণেৰে কৰিছা আঘাত প্ৰিয়ে? কোন মুখে তেনে কথা কোৱা? মিথ্যাবাদী তুমি। মই সকলো বুজিছো। দেৱী মোৰ প্ৰেমত তুমি সন্তুষ্ট নোহোৱা। কৃষ্ণপ্ৰিয়া মই নহওঁ, কৃষ্ণপ্ৰিয়া মাথো কোনটিৰ কৰিহে ৰুক্মিণী দেৱী। নহয় দেৱী, এয়া তোমাৰ ভ্ৰান্ত ধাৰণা। ভ্ৰান্ত ধাৰণা? তেন্তে দেৱৰীকে আনি দিয়া সেই পাৰিজাত পাহে কোন ভাগ্যপ্ৰিয় তুমি দিছিলা পিঠাই? কোৱা জনাৰ্দন, হে ৰুক্মিণী নে সত্যভামাক? সেয়েহে তোমাৰ এনে অভিমান? সঁচা কথা, দেৱৰীকে আনি দিয়া পাৰিজাত পুষ্পই আজি শোভা কৰিছে দেৱী ৰুক্মিণীৰ খোপাত। নিশ্চিন্ত হোৱা প্ৰিয়া, প্ৰতিশ্ৰুতি দিলো আজি তোমাৰ সন্মুখত। অলপতে স্বৰ্গযাত্ৰা কৰি দেৱৰাজ ইন্দ্ৰকোপৰাজী লৈ আনি পাৰিজাত পুষ্প তুলি দিম প্ৰিয়া তোমাৰ হাতত। সঁচা সঁচা প্ৰভু, যদি সেয়ে হয় ৰুক্মিণী অত গৰ্ব হ'ব সাৰ্থক। সেইদিন সঁচাকৈ আহিবনে প্ৰভু? নারায়ণ নারায়ণ। প্রণাম দেবী, প্রণাম প্রভু। এ নিকিন নারদর সহস্র কোটি প্ৰণিপাত কৰিব গ্ৰহণ। উঠা দেৱ ঋষি। দেৱী সত্যভামা, দেৱঋষি মই বাৰু অসমীয়াত আহিলো নেকি? নহয় নহয় দেৱঋষি, আজি মোৰ বৰ আনন্দ দিন। আজি মই দ্বাৰকাপতি যদুনাথৰ অতি
নারায়ণ নারায়ণ মই নিশ্চয় বুজিছো দেৱী দ্বাৰকাপতি শ্ৰীকৰিৰ অপাৰ কৰোণা দেৱী সত্যভামাৰ ওপৰত বৰষিছে নহয়নে দেৱী হয় দেৱৰেখী আপুনি সঠিক কথাই ধৰিছে প্ৰভু দেৱঋষি মই এক গভীৰ কথাৰ বাবে ইয়াত হলো উপস্থিত সেয়া একো নতুন কথা নহয় দেৱঋষি প্ৰভু ব্ৰহ্মপুত্ৰ দেৱঋষি নাৰদে একো উদ্দেশ্য নোহোৱাকৈ এনেদৰে ঘূৰি ফুৰিব প্ৰভু সেয়া কেনেকৈ সম্ভৱ দেৱঋষি প্ৰভু বাৰু প্ৰভু বাৰু কোৱাচোন দেৱঋষি কওঁ প্ৰভু তোমাৰ গম্ভীৰ বিষয়ৰ উৎস নাৰায়ণ নাৰায়ণ উৎস নৰকাসুৰ প্ৰভু নৰকাসুৰ হয় দেৱী প্ৰাগজ্যোতিষ ৰজা নৰকাসুৰে অসীম বিক্ৰমেৰে তলৈকে অধিকাৰ কৰাৰ প্ৰস্তুতি চলাইছে সেয়া সেয়া সম্ভৱ হ'বনে নহয় মই নাজানো দেৱী সেয়া সেয়া কি কৈছে দেৱৰেখী দুদান্ত অসুৰে তলৈকে অধিকাৰ কৰিব অঁ দেৱী মই মাত্ৰ ভৱিষ্যতৰ কথা চিন্তা কৰিকে চিন্তা নকৰিবা নাৰ সময়ত সকলো সমাধানৰ সমস্যা ওলাব ধন্যবাদ প্ৰভু আপোনাৰ আশ্বাস বাণী পালো যেতিয়া এই নাৰদৰ আৰু কোনো চিন্তা নাই বাৰু প্ৰভু দেৱঋষি এইবাৰ মই বিদায়হে মাগিছোঁ যোৱা দেৱঋষি এই কি মতে ভকতি দেৱঋষি কৰিব তোমাত হৰিয়ে এ মই সমতি নাজানো তাৰয়ো পাই ৰাম এ মই সমতি নাজানো তাৰয়ো পাই ৰাম নাৰায়ণ 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 কি মতে ভকতি কৰিব তোমাত হৰিয়ে মই মুখমতি নাজানো তাৰয়ো পাই ৰাম কি মতে ভকতি কৰিব তোমাত হৰিয়ে মই মুখমতি নাজানো তাৰয়ো পাই ৰাম এ মই সমতি নাজানো তাৰয়ো পাই ৰাম নাৰায়ণ 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 আহা প্ৰিয় আমি এতিয়া নিজ কৰ্মক্ষেত্ৰ সংগ্ৰহ বলক স্বামী